নমস্কাৰ পুনৰবাৰ আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলো ভালে আছে চাগৈ আৰু আপোনালোকৰ কমেণ্টবিলাক পঢ়ি খুব ভাল লাগিছে। আৰু যিসকল বান্ধৱীয়ে কমেণ্টবিলাক কৰি আছে কমেণ্টবিলাকৰ মানে বহুত কথাই আচলতে গম পাইছোঁ কমেণ্টৰ দ্বাৰা। এতিয়া আমি যিটো পোষণ ভি পঢ়াই ভি ট্ৰেইনিঙৰ পইচা পালোঁ, বহুত মানে 1.5 বছৰমানেই হ'ল আমি ট্ৰেইনিং কৰি মেলি আজৰি হৈও বহুত দিন হ'ল। পইচা আমি পালোঁ মানে 2-3 মাহৰ পিছতে আমি পইচা পাইছোঁ। কিন্তু আপোনালোকে এতিয়াও কমেণ্টৰ দ্বাৰা গম পাইছোঁ যে আপোনালোকে পঢ়াই ভি পোষণ ভি এই ট্ৰেইনিংটোৰ পইচা বহুতেই নাপালে। কিন্তু এই পইচাবিলাক আচলতে ক'ত খৰচ কৰিলে কি কথা আচলতে আপোনালোকে খবৰ খাতি ল'ব পাৰিব অফিচত। আপোনালোকে উদাহৰণস্বৰূপে মোৰ ভিডিঅ' দেখুৱাই দিব পাৰিব। আৰু আমি পইচা আমাৰ ইয়াত সকলোৱে পাইছে পঢ়াই ভি পোষণ ভি। আৰু আপোনালোকে কিয় সেই পইচাৰ পৰা বঞ্চিত হ'ব লাগে আপোনালোকেও খোজ খবৰ কৰিব। কাৰণ পইচাটো আহি পেলাই ক'ৰবাত বাটতে নাপাত্তা হৈ গৈছে। গতিকে নাপাত্তা হোৱাতকৈ আমাৰ ছোৱালীয়ে পোৱাটো আমি বিচাৰোঁ, নহয়নে বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আজি ভিডিঅ'টো লৈ আহিছোঁ এইটো বিশেষ এটা কথাৰ কাৰণে। আপোনালোকে শুনিলে হাঁহিব আৰু আপোনালোকে এই বিষয়টোৰ সকলোৱে মুখামুখি হয়তো হৈছে, নোহোৱাকৈ থকা নাই। আৰু কমেণ্ট কৰিবচোন, নহয়নে বাৰু? মানে মই যিটো ভিডিঅ' বনাবলৈ ওলাইছোঁ বিষয়টো হৈছে আমাৰ মানে ইয়াত 2টা অফিচ আছে হা। এটা হৈছে ছয়দুৱাৰ আৰু আনটো হৈছে পূব ছয়দুৱাৰ। এতিয়া কেতিয়াবা কিছুমান বস্তু পূব ছয়দুৱাৰ মানে আমাৰ অফিচটোত আগত আহে আৰু কিছুমান বস্তু মানে ছয়দুৱাৰটোত আগত আহে। তেনেকুৱা হৈ থাকে। জিলাখন একে হ'লেও তাৰতম্য থাকিব পাৰে আৰু আমাৰ ইয়াতো তেনেকুৱা হয়। এতিয়া কথা হ'ল কি, এতিয়া মানে আমাৰ ইয়াত মানে অফিচ 2টা লগালগি আৰু প্ৰায়। সিটো অফিচত মানে মটৰ, দালি, চাউল ইতিমধ্যে হিতাধিকাৰীক বিতৰণ কৰা হৈ গ'ল। মানে অফিচৰ পৰা দিলে আৰু হিতাধিকাৰীক বিতৰণ কৰি দিলে। আৰু আমাৰ অফিচত মানে আহি পোৱা দেৰি হয়। গতিকে কেতিয়াবা দেৰি হয়, কেতিয়াবা আমাৰ অফিচত আগত পায়হি। এতিয়া আমাৰ মানে যোৱা 24 তাৰিখৰ পৰা আমাৰ বিতৰণ কৰাৰ কথা আছিলে, মানে কালিৰ পৰহিৰ পৰা বিতৰণ কৰাৰ কথা আছিলে। লিষ্ট আমালৈ আহিলে, কিন্তু আকৌ কিবা বেলেগ খেলাৰ সামগ্ৰী আহিছে কাৰণে হেনো মানে একেলগে দিবৰ কাৰণে আমাৰ লিষ্টখন 2 দিন বেক কৰি দিলে। এতিয়া আমাৰ দিয়া দেৰি হৈছে। আমাৰ হিতাধিকাৰী এতিয়ালৈকে মটৰ, দালি, চাউল পোৱা নাই। গতিকে এতিয়া কাষৰ কেন্দ্ৰটো আমাৰ ছয়দুৱাৰৰ কেন্দ্ৰ থাকে, মানে 2টা অফিচৰ 2খিনি কেন্দ্ৰ মানে একেখন গাঁৱতে 2টা কেন্দ্ৰ থাকে। এটা হৈছে ছয়দুৱাৰৰ কেন্দ্ৰ আৰু এটা হৈছে পূব ছয়দুৱাৰ কেন্দ্ৰ। তেনেকুৱা হৈ আছে। এতিয়া সেই যে ছয়দুৱাৰৰ বস্তুখিনি আহি সোনকালে ছয়দুৱাৰ কেন্দ্ৰ কৰ্মীগৰাকীয়ে দি দিলে, ৰাখিতো থ'ব নোৱাৰে। আৰু অফিচতো বহুদিন থাকে, আহি আকৌ ঘৰতো পেলাই থোৱাৰ কোনো কথাই নাথাকে। আহি হিতাধিকাৰীক বস্তুখিনি বিতৰণ কৰি দিয়ে। দিয়াৰ পিছত কি হয় জানেনে? সেই পূব ছয়দুৱাৰ কেন্দ্ৰটোৰ হিতাধিকাৰীয়েতো আজিকালি আৰু কাষতে ইঘৰে সিঘৰে বেলেগ কথাটো নাথাকেই। ওলাই গৈ আলোচনা হ'ল। আজি বোলে কি দিছে, আমাৰ কেন্দ্ৰ আজি মটৰ, দালি, চাউল দিছে। তহঁতৰ দিয়া নাই নেকি? আমাৰ পূব ছয়দুৱাৰটো নিদিলে, নাই দিয়া বুলিয়ে ক'ব। গতিকে আকৌ বাটত গৈ থাকিবা কৰ্মীগৰাকীক মানে সোধে আৰু কোনোবা মোক বুলিয়ে নহয়, এই সমস্যাটো গোটেই অসমতে ঠায়ে হৈছে মানে। অ' বাইদেউ হেৰি মটৰ চাউল অহা নাই নেকি আপোনালোকৰ? আমুকৰ কেন্দ্ৰত দেখোন মটৰ চাউল দিলে, আপোনালোকৰ কি নাহে নেকি? এনেকৈ মানে প্ৰশ্নবিলাকৰ সন্মুখীন হ'বলগীয়া হৈছে। মানে উত্তৰটো দি কিমানক উত্তৰ দিবা? একেটা উত্তৰকে দি থাকিব লাগে। মইতো এইটো সন্মুখীন হৈছোঁ। মোৰ কাষৰে আৰু এগৰাকী মানে বাইদেউ আছে আমাৰ পূব ছয়দুৱাৰৰ। বাইদেউগৰাকীয়ে মোক সেইদিনা কৈছে, অ' পপি একেবাৰে নকবি আৰু, হেৰি ওলাবই নোৱাৰো, মানে মটৰ চাউল সিটো অফিচৰ দিলে যে আমাৰ দিয়া নাই। কিমান যে প্ৰশ্ন কৰিছে, তহঁতৰ দেখোন মটৰ চাউল নাহেই, সিহঁতৰ দেখোন দিলেই। কেতিয়াবা আগতে অহা দিয়া হ'ল, আকৌ এতিয়া আহিলে আমি দিম নহয়। 2 দিননো ধৈৰ্য ধৰিব নোৱাৰা কি কথা আছে বাৰু? হিতাধিকাৰীসকলে মানে মহিলাসকল বিশেষকৈ আলোচনা কৰে, মানে ইটো কেন্দ্ৰত কিবা এটা দিলে, সিটো কেন্দ্ৰত 2 দিন দেৰি হ'লেও মানে সেই প্ৰশ্নখিনি মুখামুখি কৰ্মীগৰাকী হ'বলগীয়া হয়। আমি ধুনীয়াকৈ বুজাই দিওঁ যে সিটো অফিচত কেতিয়াবা দেৰি হয় আৰু কেতিয়াবা আমাৰ অফিচত দেৰি হয়। অনা নিয়া কণ্ট্ৰেক্টৰে দিয়া মেলা দেৰি কৰে আৰু আমাৰ হাতলৈ আহিব লাগিব, আমি তেতিয়াহে বিতৰণ কৰিব পাৰিম। এনেকৈ ধুনীয়াকৈ বিতৰণ কৰি দিয়া হয়, কথাখিনি বুজাই দিয়া হয়। একদম মানে 2 দিন যদি এদিনো দেৰি হয় বা 2 দিনো দেৰি হয় বা 3 দিনো দেৰি হয় বা মানে তেনেকুৱা হৈ যায় ন, তেতিয়া মানে কথাখিনি মানে এই ব্ৰেইনটোৱে মানে যেন আমাক যেন বদনামিহে কৰিছে, আমি যেন খাইহে পেলালোঁ সেই বস্তুবিলাক, তেনেকুৱাৰো সন্মুখীন হ'বলগীয়া হয়। গম পায়নে? ফিল্ডত এনেকুৱা সমস্যা কিছুমানৰ সন্মুখীন হ'বলগীয়া হৈছে নহয়, কি বুলিনো ক'ম আপোনালোকক, ভাবিব পৰা নাই। একদম মানে মাথা চাথা বেয়া হৈ যায়গৈ কেতিয়াবা। আৰু এটা বিষয় হ'ল, মোৰ মানে এগৰাকী মানে
প্ৰসূতি মহিলা হা, ছেকেণ্ড গাৰ্লজনীৰ কাৰণে মই পইচা এতিয়ালৈকে মই ফৰ্মখন ইমানেই ফিল আপ কৰিছোঁ। কি আকৌ নতুনকৈ মানে কিবা ছিষ্টেম সলাই দিছে নেকি, মই ছেকেণ্ড গাৰ্লজনী আজিলৈকে মানে ইমান চেষ্টা কৰিও মই ছাবমিট কৰিব পৰা নাই। ক'ত গণ্ডগোল লাগি আছে, কি কথা। আকৌ লগৰ এগৰাকীক মানে ফোন কৰিছোঁ, বোলো বাইদেউ আপোনাক মই গোটেই ডাটাখিনি দি দিওঁ, আপুনি মোৰ ছেকেণ্ড গাৰ্লজনী পইচাটো পোৱাটো কৰি দিয়কচোন, মই মানে ফেইলাৰ হৈ গৈছোঁ, কিজানি আপুনি পাৰে বা। তাইৰ পৰা ফোন কৰি 3-4 দিন ফোন কৰি বাইদেউক মানে মই ডিষ্টাৰ্ব কৰাৰ নিচিনা হৈছে, বেয়াও লাগিছে। সেই বাইদেউজনীৰ পৰা মই শিকি মানে মই নিজে কৰোঁ ন। ফাৰ্ষ্ট বেবী আগত মই 12খন মই অনলাইন কৰিছোঁ, লোককো মই শিকাই দিওঁ। কিন্তু এতিয়া মই ছেকেণ্ড গাৰ্লজনী মানে পৰা নাই। এতিয়া মানুহগৰাকীয়ে ভাবিব কিজনী মোৰ কামটো পপী বাইদেৱে কৰাই নাই, ইমান দিন হ'ল কৰাই নাই। সেইবিলাকৰ কাৰণে কেতিয়াবা নিজকে মানে খঙো উঠে, মানে ভাবিব নোৱাৰা কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় আমি, গম পাইছেনে। এতিয়া আমাৰ কৰ্মীসকলেহে বুজিব এই পৰিস্থিতিখিনি কেনেকৈ আমি ছল্ভ কৰি আমি চাকৰিটো কৰি আছোঁ বা মাননিটো পাই আছোঁ। আমাৰ কৰ্মীসকলেহে, এই ভুক্তভোগীসকলেহে বুজি পাব। এতিয়া মই মানে আজৰি পালে সেই ছেকেণ্ড গাৰ্লজনীৰ পইচাটো কেনেকৈ পোৱাই দিওঁ, মানে মাকজনীক 6,000 টকাটো। সেই 6,000 টকাটোৰ কাৰণে মই কিমান দিন যে মই মানে অনলাইনৰ কামটো কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু ক'ত খেলি মেলি হৈছে মই নিজে ধৰিব পৰা নাই। মানে ইমানেই মই ফেইলাৰ হৈ লাষ্টত মই এতিয়া গোটেই ডাটাখিনি এখন বহীত লিখি পেলাই মই বাইদেউ এগৰাকীলৈ হোৱাটছএপত দিছোঁ। আৰু OTPটো বোলো আপুনি অহা সময়ত যিটো সময়ত কাম কৰিব মোক OTPটো মই দি দিম, মোক ছেকেণ্ড গাৰ্লজনী কৰি দিয়ক বুলি মই সেই বাইদেউগৰাকীৰ লগত কথা পাতিছোঁ। ইমানৰ পৰ্যায়ত পৰিছেগৈ। আমি ইমানলৈকে কাম কৰোঁ, কিন্তু আমাৰ মানে মোৰ ক্ষেত্ৰত বুলি মই ক'বলৈ যোৱা নাই, আমাৰ মানে মহিলাসকলে আমাৰ কৰ্মীবিলাকক যেন আমি একোৱেই নকৰোঁ এনেকুৱা কিছুমান ধাৰণা লৈ পেলাই আমাক মানে ভুল ধাৰণা কিছুমান লৈ আমাক মানে কিবা সন্দেহৰ চকুৰে চোৱা নিচিনা কৰে। কিন্তু আমিহে জানো যে আমাৰ হিতাধিকাৰীসকলে কিবা এটা পোৱাটো আমি নিবিচাৰোঁ জানো, আমাৰে ভাল লাগিব। আমাৰ জৰিয়তে যেতিয়া তেওঁলোকে কিবা এটা পাব, বাইদেউ আপোনাৰ পইচাটো পালোঁ নহয়, আপুনি পূৰাই দিয়া পইচাটো পালোঁ নহয়, সেই কথাষাৰ শুনিবলৈ খুব ভাল লাগে। গতিকে আমি আপ্ৰাণ চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে কাম কৰিবলৈ। আপোনালোকে মিছাতেই ভুল বুজে। আৰু অফিচৰ পৰা যেতিয়া বস্তু আহিব তেতিয়া আপোনালোকক নিশ্চয় কোনো খেলি মেলি নোহোৱাকৈ প্ৰতিগৰাকী কৰ্মীয়ে যিমানটো পৰিমাণৰ পায়, যেনেকৈ পায় আপোনালোকক দি থকা হৈছে সকলোকে। কিন্তু আপোনালোকে ভাবে অফিচৰ পৰা ঢেৰ বস্তু আহে কিন্তু আপোনালোকে কমকৈ দিয়ে, এনেকুৱা কিছুমান ধাৰণা লৈ পেলাই বহুত মহিলাই চাগে মনতে সন্দেহ কৰে। কিন্তু সেই সন্দেহবিলাক আপোনালোকে আঁতৰত ৰাখক। বৰ্তমান পৰিস্থিতি বৰ ভয়ানক, আৰু এই পৰিস্থিতিবিলাকৰ যি সন্মুখীন হ'ব সিহে আচলতে বুজি পাব। এতিয়া আপোনালোকে চাওকচোন, বস্তুৰ দাম ইমান বাঢ়ি আছে, প্ৰতিদিনে বস্তুৰ দাম বাঢ়ি আছে। গতিকে এই পৰিমাণবিলাকতো কমি যাবই নহয় জানো। আগতে আমাৰ এটা মিঠাতেল আধা লিটাৰ মানে 500 গ্ৰামৰ মিঠাতেলটো এতিয়া বটলটো সৰু কৰি পেলাই পইচাটো মিলাবৰ কাৰণে গ্ৰামটো কমাই দিছে। সেইদিনাখন মই ৰিফাইনৰ এটা বটল আনিছোঁ, ৰিফাইনটোত লিখা আছে 375 মিলিগ্ৰাম, য'ত নেকি আধা লিটাৰ আগতে আনি থাকোঁ একেটা ৰেটতে। এতিয়া মই আনিছোঁ 375 মিলিগ্ৰাম মিঠাতেল। দামটো একেটাই লৈছে কিন্তু বস্তুটোৰ পৰিমাণটো কমাই দিছে, গম পাইছেনে। দামটোতো মিলাব নোৱাৰা হৈছে, গতিকে বস্তুৰ পৰিমাণ কমাই দি দামটো একেটাতে ৰাখি থৈছে। আমিতো ভবা নাই, মই চালোঁ যেতিয়া তেতিয়াহে দেখিছোঁ যে 375 মিলিগ্ৰামহে ৰিফাইন আছে, গতিকে এইটো আধা লিটাৰ নহয়। গতিকে তেনেকুৱা কিছুমান কাৰবাৰ মানে মূল্য বৃদ্ধিৰ কাৰণে বহুত চবেই এই সমস্যাৰ সন্মুখীন হৈছে। গতিকে আপোনালোকে বস্তু পৰিমাণটো ইমান দিছে বুলি আপোনালোকে মানে বহুতে সন্দেহ কৰে, কিন্তু আচলতে সেই পৰিমাণটো আমি যিমানটো পাওঁ আমি সিমানটোৱে দিবলৈ চেষ্টা কৰোঁ, যাতে আমাৰ হিতাধিকাৰীসকলো উপকৃত হওক আৰু আমিও মানে নিয়াৰিকৈয়ে কাম কৰিবলৈ বিচাৰোঁ। গতিকে এই ভুল ধাৰণাবিলাকে আপোনালোকে মনৰ পৰা আঁতৰাই দিব। আৰু আমাৰো সকলো বস্তু আহে কিন্তু আগা পাছা হয়, সেইটোলৈকে আপোনালোকে ধৈৰ্য ধৰিব আৰু কেতিয়াও মানে কৰ্মীগৰাকীক আপোনালোকে সন্দেহৰ চকুৰে চাবলৈ চেষ্টা নকৰিব। ধন্যবাদ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।